আসসালামু আলাইকুম প্ৰিয় ভাই ভনীসকল, কেনেকুৱা আছে? আলহামদুলিল্লাহ, আমি ভাল আছোঁ। প্ৰথমতে হৈছে হু আই এম, আমি কোন হয়। আপোনালোক যে মোৰ ভিডিঅ' চাব, মোৰ এটা পৰিচয় আছে, কিয়নো আপুনি যেনেকুৱা এনে এৰা মানুহৰ ভিডিঅ'টো নাচায়। এজন ভাল মানুহ যেনেকৈ ইছলাম শিকাব পাৰে, হাদিছ শিকাব পাৰে, হাদিছ বুজাব পাৰে, আপুনি তাৰ ভিডিঅ' চাব। কোৰাণটো বুজাব পাৰে, আপোনালোক সিহঁতৰ ভিডিঅ' চাব ন। তো আমি আশা কৰিম আপোনালোক ভিডিঅ'টো শেষলৈ চাব, কিয়নো গোটেই ভিডিঅ'টো সকলো মুছলমানৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব আজি। প্ৰথমতে হৈছে যে আমি কি হয়, আমি আম মানুহ হয় না আমি কি হয়, সেইটো আজি জানিম। আপোনালোক যে মোৰ ভিডিঅ'টো চাব, কিয় চাব? মই কি হয়, হু আই এম, সেইকাৰণে কম আপোনালোক ভিডিঅ'টো শেষলৈ চাব। প্ৰথমতে হৈছে যে আমি হৈছোঁ, মোৰ নাম হৈছে মৌলানা মুহাম্মদ হিদায়াতুল্লাহ, আৰু মোৰ ষ্টেট হৈছে আসাম, আৰু ডিষ্ট্ৰিক্ট হৈছে নগাঁও। এনেকুৱাই এইটোৱেই কৈছোঁ। আৰু হৈছে মোৰ ডিগ্ৰী কি। মই আপোনালোকৰ ওচৰত যে ভিডিঅ' কৰোঁ, মই আপোনালোকক হাদিছ কওঁ, কোৰাণৰ তৰ্জমা কৰি কওঁ। মই কেনেকৈ আপোনালোকৰ তৰ্জমা কৰি কওঁ? মই এনেই আপোনালোকৰ ওচৰত আহি ক'ব নোৱাৰোঁ যে মই আলিম হয়, মই কি হয়, আপোনালোক মোৰ ভিডিঅ'টো চাওক। তো আজি মই আপোনালোকৰ সকলো মোৰ তথ্য দিম। মোৰ নাম কি, মই ক'ত পঢ়িছোঁ, কেনেকুৱা পঢ়িছোঁ, মোৰ চাৰ্টিফিকেট ক'ত, সেইটো আপোনালোক সকলো দেখাম, সকলো চাব। তো আজি হৈছে মই বহুত দুখীয়া ঘৰৰ ল'ৰা, আৰু মই কি ক'ম, মোৰ এনেকুৱা অৱস্থা এতিয়া। আপোনালোকে ছাপোৰ্ট নকৰে তেনেহ'লে আৰু কি কৰিম। মই ইমান বছৰ মাদ্ৰাছা পঢ়ি আহিছোঁ, কিন্তু মই কাম কাজ কৰিব নোৱাৰোঁ, কিয়নো মাদ্ৰাছা পঢ়া ল'ৰাবিলাকে, আলিমসকলে কাম কৰিব নোৱাৰে। কাম কৰিব গ'লে সিহঁতৰ আমাৰ কাম কৰিব গ'লে আমাৰ ইমান কষ্ট হয় যে আমি ঘৰৰ পৰা ওলাবই নোৱাৰোঁ। সেইকাৰণে আপোনালোক মোক ছাপোৰ্ট কৰিব, কিয়নো আপোনালোক ছাপোৰ্ট কৰিলে মই আগবাঢ়িব পাৰিম, আপোনালোকক হাদিছ শিকাব পাৰিম, কোৰাণ শিকাব পাৰিম। সেইকাৰণে মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, আশা কৰিলোঁ। তো প্ৰথমতে হৈছে আমি ক'ত পঢ়িছোঁ। মই পঢ়িছোঁ দাৰুল উলুম বাসকান্দি মাদ্ৰাছা, ষ্টেট কাছাৰ, যিটো নেকি এহিয়া চাবৰ মাদ্ৰাছা হয়, সেই মাদ্ৰাছাত আমি পঢ়িছোঁ। আৰু মোৰ চাৰ্টিফিকেট হৈছে এইটো চাওক, আমাৰ চাৰ্টিফিকেট এইটো হৈছে আমাৰ চাৰ্টিফিকেট। এইটো এটা চাৰ্টিফিকেট হয়, আৰু হৈছে এইটো এটা। চাইছেনে? আপুনি নিশ্চয় বুজি নাপাব, কিয়নো এইটো আৰবিত লিখা আছে গোটেইখিনি। সেইকাৰণে আপোনালোক দেখাই দিছোঁ। আপোনালোকে দেখাই দিলে আপোনালোক মোৰ ওপৰত বিশ্বাস কৰিব পাৰিব। তো আজি হৈছে যে মই আপোনালোকে এইবিলাক কিয় দেখালোঁ, মই আপোনালোকে এইবিলাক কিয় দেখাইছোঁ, কিয়নো আজিকালি বহু মানুহ আছে, যি মানুহে কি কৰে, ইউটিউবত ফ্ৰড কৰে। যিকোনো আম মানুহে কি কৰে, হাদিছ আৰু কোৰাণ তফছিৰ কৰা ইউটিউবত চুৰু কৰি দিয়ে। কিয়নো আম মানুহৰ পৰা কোৰাণ তফছিৰ, আৰু আম মানুহে কেতিয়াও কোৰাণ তফছিৰ কৰিব নোৱাৰিব, কিয়নো কোৰাণ তফছিৰ বহুত কিবা আছে। আৰু মই কি হৈছোঁ, মই তফছিৰ পঢ়িছোঁ, কোৰাণৰ তফছিৰ পঢ়িছোঁ। সেইটো চাৰ্টিফিকেট এতিয়ালৈকে অনা নাই, মই মাদ্ৰাছাৰ পৰা আনিম। এতিয়া যোৱাৰ সময় নাই মোৰ, সেইকাৰণে মই যাব নোৱাৰোঁ। যেতিয়া আনিম আপোনালোকক দেখাম যে মই তফছিৰ পঢ়িছোঁ, সেইটো চাৰ্টিফিকেট আপোনালোকক দেখাম। তো আপোনালোক আশা কৰিলোঁ যে সকলো মানুহ কি কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ইনশাআল্লাহ। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, মই আপোনালোকৰ কি ক'ম, মই কাম কৰিব নোৱাৰোঁ। এতিয়া মই গোটেইখিনি বছৰ মই বহি আছোঁ, একো কাম কৰিব নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ। আপোনালোক ছাপোৰ্ট কৰিব মোক ইনশাআল্লাহ, আশা কৰিলোঁ। আপোনালোক যদি মোৰ ছাপোৰ্ট নকৰে তো কোনে কৰিব? সেইকাৰণে আপোনালোক মোৰ বেছিকৈ ছাপোৰ্ট কৰিব, মোৰ চেনেলটো শ্বেয়াৰ কৰিব, সকলো মুছলমানৰ ওচৰত পঠাব, কিয়নো মই এই চেনেলত বেলেগ কিবা ভিডিঅ' নিদিওঁ। মই ইছলামৰ হাদিছ, কোৰাণ, তফছিৰ সেইবিলাকৰ ভিডিঅ' দিওঁ, আৰু কেতিয়াবা আপোনালোকৰ ছোৱালীসকলক শিকাম কাইদা কেনেকৈ পঢ়িব লাগে, কোৰাণ কেনেকৈ পঢ়িব লাগে, সেইটো শিকাই দিম ইনশাআল্লাহ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইনশাআল্লাহ। আপোনালোক হাত জোৰি কৰিলোঁ যে মোক ছাপোৰ্ট কৰিব ইনশাআল্লাহ। আসসালামু আলাইকুম।